নমস্কাৰ বন্ধু আৰু ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ সায়েন্স সাবজেক্টৰ লেসন নং 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰৰ কুৱেশ্যন আনসাৰ্স আলোচনা কৰিম। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা, বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল অপশ্যনত ক্লিক কৰি দিবলৈ নাপাহৰিবা। আৰু তোমালোকৰ পৰীক্ষা কেতিয়া আৰু যদি তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লাগে তেন্তে তোমালোকে মোক কমেণ্ট বক্সত জনাই দিব পাৰিবা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনীৰ কুৱেশ্যন নং 1ত আছে তলৰ উষ্ণতাবিলাকক চেণ্টিগ্ৰেডত প্ৰকাশ কৰা। মানে যিবিলাক আমাক কেলভিনত মান দিয়া আছে সেইবিলাকক আমাক ডিগ্ৰী চেলচিয়াছত পৰিৱৰ্তন কৰিব লাগিব। ইয়াৰ আগতে তোমালোকে ইয়াত দেখিব পাইছা 7 পেজ নং 7ত তোমালোকে ইয়াত আছে টকাত আছে তলত যে উষ্ণতাৰ SI একক হ'ল কেলভিন। 0 ডিগ্ৰী ইকুৱেল টু 273.16 কেলভিন। এইবিলাক শৰ্ট কুৱেশ্যন আহিয়ে থাকে। তলত দেখি পাইছা যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ পৰা 273 বিয়োগ কৰিব লাগে। মানে যদি তোমাক কোনো কেলভিন মান দিয়া থাকে তেন্তে তাৰ পৰা তোমালোকে 273 মাইনাছ কৰি দিবা, তো যিমান মানে এনসাৰ আহিব সেইটোৱে তোমাৰ ডিগ্ৰী চেলচিয়াছত পৰিণত হৈ যাব। সেইদৰে চেলচিয়াছৰ পৰা কেলভিন স্কেললৈ নিবলৈ 273 যোগ দিব লাগে। আকৌ যদি তোমাক ডিগ্ৰী চেলচিয়াছত দিয়া আছে যিকোনো মান, তুমি যদি তাক কেলভিনত প্ৰকাশ কৰিব বিচাৰা তেন্তে তাৰ লগত 273 যোগ কৰিব লাগিব। এতিয়া আমি অনুশীলনীৰ কুৱেশ্যনবোৰ চাওঁ। এতিয়া একৰ এ নম্বৰত আছে 293 কেলভিন। 293 কেলভিনক আমাক মানে ডিগ্ৰী চেলচিয়াছত পৰিৱৰ্তন কৰিবলৈ কৈছে। তেন্তে আমি কি কৰিম, 293ৰ পৰা 273 বিয়োগ কৰি দিম। 293 মাইনাছ 273, এতিয়া যিটো এনসাৰ ওলাব মানে ইয়াত 20 আহিছে, মানে 20 ডিগ্ৰী চেলচিয়াছ হ'ল এইটোৰ এনসাৰ। তাৰপিছত বি নম্বৰত আছে 470 কেলভিন। এইটো তোমালোকে 470 কেলভিন মাইনাছ 273 কেলভিন বিয়োগ কৰি দিবা। ইয়াত আমাৰ এনসাৰটো আহিল 197। গতিকে এই 197টোৱে হ'ল আমাৰ ডিগ্ৰী চেলচিয়াছ, মানে 197 ডিগ্ৰী চেলচিয়াছ। তাৰপিছত 2 নম্বৰত আছে তলৰ উষ্ণতাবিলাকক কেলভিনত প্ৰকাশ কৰা। ইয়াত ডিগ্ৰী চেলচিয়াছ দিয়া আছে, এইটোক আমাক কেলভিনত প্ৰকাশ কৰিবলৈ কৈছে। আগৰটোত আমি বিয়োগ কৰিছিলোঁ, এতিয়াৰটোত আমি যোগ কৰিম 273। এই নম্বৰত আছে 25 ডিগ্ৰী চেলচিয়াছ। 25ৰ লগত 25 প্লাছ 273 যোগ কৰিলে কিমান হয়, 298। তো 298 কেলভিন হ'ল এইটোৰ এনসাৰ। বি নম্বৰত আছে 373 ডিগ্ৰী চেলচিয়াছ। এইটোৰ লগত আমি মানে এইটোক যদি আমি কেলভিনত প্ৰকাশ কৰিব বিচাৰোঁ তেন্তে ইয়াৰ লগত 273 যোগ কৰিব লাগিব। 373 লগত 273 যোগ কৰিলে 646 হয়, মানে 646 হ'ল এইটোৰ এনসাৰ, 646 কেলভিন। তাৰপিছত কুৱেশ্যন নং 3ত আছে কাৰণ দৰ্শোৱা। এই নম্বৰত আছে খোলা ঠাইত নেপথলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয়। এইটো কাৰণ দৰ্শাবলৈ কৈছে। তোমালোকে এনেকৈ লিখিবা, নেপথলিন বল এটা কেইদিনমান থৈ দিলে নাইকিয়া হোৱাৰ কাৰণ হ'ল ঊৰ্ধ্বপাতন। ঊৰ্ধ্বপাতনৰ ফলত নেপথলিনৰ বলটো কঠিন অৱস্থাৰ পৰা পোনে পোনে গেছীয় অৱস্থা প্ৰাপ্ত হয়, ফলত এটা সময়ত নাইকিয়া হৈ পৰে। বা তোমালোকে এনেকৈ লিখিব পাৰা যে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰে নেপথলিন বল পোনে পোনে গেছীয় অৱস্থালৈ ৰূপান্তৰিত হয়। বি নম্বৰত আছে দূৰৰ পৰাই আঁতৰৰ গন্ধ পোৱা যায়। এইটো আনসাৰ লিখিবা, দূৰৰ পৰা আঁতৰৰ গন্ধ পোৱা যায় কাৰণ আঁতৰৰ কণিকাবোৰে ক্ষিপ্ৰ প্ৰভাৱ বায়ুৰ কণিকাৰ লগত মিহলি হৈ বহু দূৰলৈ বিয়পি পৰে আৰু আমাৰ নাকত লাগে। সেয়েহে দূৰৰ পৰাই আঁতৰৰ গন্ধ পোৱা যায়। বা আঁতৰৰ অণুসমূহে খুব বেগত চাৰিওফালে গতি কৰে। 4 নম্বৰত আছে কণিকাবোৰৰ মাজত আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত সজোৱা। ইয়াত আছে পানী, চেনি আৰু অক্সিজেন। তোমালোকে উত্তৰটো এনেকৈ লিখিবা, মানে অক্সিজেনৰ যিটো কণিকাৰ মাজৰ আকৰ্ষণ বল আটাইতকৈ কম হয়, সেইকাৰণে অক্সিজেন দিবা। তাৰপিছত লেছ দেন পানী আৰু লেছ দেন চেনি। তাৰপিছত 5 নম্বৰ কুৱেশ্যন আছে তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি। মানে ইয়াত পানীৰ যে আছে ভৌতিক অৱস্থাটো ক'বলৈ কৈছে। এই নম্বৰত আছে 25 ডিগ্ৰী চেলচিয়াছ। 25 ডিগ্ৰী চেলচিয়াছত পানীটো থাকে সাধাৰণ অৱস্থাত। তো লিখিবা সাধাৰণ অৱস্থা বা তৰল অৱস্থা।
বি নম্বৰত আছে 0 ডিগ্ৰী চেলচিয়াছ 0 ডিগ্ৰী চেলচিয়াছত কি হয় পানী বৰফ হয় সেইকাৰণে লিখিবা বৰফ বা গোটা চি নম্বৰত আছে 100 ডিগ্ৰী চেলচিয়াছ তো তাত কি হয় পানী উতলি যায় সেইকাৰণে লিখিবা গ্যাস তাৰপিছত 6 নম্বৰত আছে যুক্তি দৰ্শাই ব্যাখ্যা কৰিবলৈ কৈছে এই নম্বৰত আছে সাধাৰণ উষ্ণতাত পানী জুলীয়া এটাৰ আনসার লিখিবা সাধাৰণ উষ্ণতাত পানীৰ নিৰ্দিষ্ট আয়তন আছে যদিও নিজা আকৃতি নাই লগতে প্ৰবাহিত দেখুৱায় সেয়ে সাধাৰণ উষ্ণতাত পানী জুলীয়া বি নম্বৰত আছে সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন এটাৰ আনসার লিখিবা সাধাৰণ উষ্ণতাত লো দৃঢ় আৰু নিৰ্দিষ্ট গাৰ বা আকৃতি আছে কাৰণে লোৰে নিৰ্মিত আলমাৰিটো কঠিন 7 নম্বৰত আছে 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় এটাৰ আনসার লিখিবা 273 কেলভিন উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কাৰণ 273 কেলভিন উষ্ণতাত থকা বৰফ তুলনামূলকভাৱে একে উষ্ণতাৰ পানীতকৈ কম শক্তি নিহিত হৈ থাকে বা তোমালোকে এনেকৈ লিখিব পাৰা 273 কেলভিন উষ্ণতাত বৰফৰ কণিকাবোৰৰ তুলনাত পানীৰ কণিকাবোৰৰ নিহিত শক্তিৰ পৰিমাণ অধিক সেইবাবে একে উষ্ণতাত বৰফ পানীতকৈ বেছি ঠাণ্ডা 8 নম্বৰত আছে উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছি পৰিব এটাৰ আনসার লিখিবা পানীৰ ভাপে বেছি পৰিব কাৰণ একে উষ্ণতাত থকা জলীয় ভাপৰ কণিকাবোৰৰ শক্তি পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি জলীয় ভাপৰ কণিকাবোৰে অতিৰিক্ত লীন তাপ ধৰি ৰখাৰ বাবে এনে হয় 9 নম্বৰত আছে অৱস্থাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত এ বি চি ডি ই আৰু এফৰ নাম দিয়া ইয়াত তোমালোকে চিত্ৰত দেখা পাইছা যে ইয়াত এ বি চি ডি ই দিয়া আছে দিয়া আছে তোমালোকক এইটো ক'বলৈ কৈছে দেখা এ আছে যে গোটাৰ পৰা জুলীয়া হৈছে গোটাৰ পৰা জুলীয়া এটো কি কোৱা হয় গোটাৰ পৰা যদি জুলীয়া হয় তেন্তে ইয়াক গলন কোৱা হয় তেন্তে তোমালোকে লিখিবা এ গলন বি কি হৈ আছে জুলীয়াৰ পৰা গেছীয় হৈ আছে তো তোমালোকে এইটো লিখিবা বাষ্পীভৱন জুলীয়াৰ পৰা গেছীয় হোৱা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলে সি নম্বৰত কি আছে সি গেছৰ পৰা জুলীয়া হৈ আছে গেছৰ পৰা জুলীয়া হোৱা কি কোৱা হয় ঘনীভৱন ডি নম্বৰত যে জুলীয়াৰ পৰা গোটা হৈ আছে তো তোমালোকে এনেকৈ লিখিবা স্ফটিকীকৰণ তাৰপিছত ই নম্বৰত যে আছে গোটাৰ পৰা ডাইৰেক্ট গেছীয় হৈ আছে তো তোমালোকে লিখিবা ঊৰ্ধ্বপাতন আৰু এফ নম্বৰত যে আছে গেছৰ পৰা ডাইৰেক্ট গোটা হৈ আছে তো এইটো তোমালোকে লিখিবা ঊৰ্ধ্বপাতন আশা কৰিছো আজিৰ এই ভিডিঅ'টো তোমালোকৰ ভাল লাগিল যদি ভাল লাগে তেন্তে এটা লাইক কৰি দিবা বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটোক সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আজিৰ কাৰণে কি बाजीगर और मैं चिंगारी सर पे अच्छा वजन पे कपड़े तो जिंदगी मस्त